हेलो गुड मॉर्निंग फ्रेंड्स मोर अन्य এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। আজি পাৰ্চিয়ে চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি কৰিব, সেই কাৰণে আমি জাগি ভকত গাঁৱলৈ যাবলৈ ওলাইছো। এতিয়া আপোনালোকে চাই থাকিব পাৰ্চি আজি কি কি কৰে। আকৌ লগ পাম জাগি ভকত গাঁৱত গৈ। লাইক চেনেল সাবস্ক্ৰাইব কৰি দিব। আজি আমি দৈঙাল গাঁৱৰ বিহুলৈ আহিছো আৰু তাৰ দৈঙাল গাঁৱৰ বিহুৰ সভাপতি আপোনাৰ নামটো জেউতি বৰুৱা আমাৰ মামী হয় আৰু ইয়াতে সকলোখিনি আহি ইয়াতে মানে খোৱা বোৱা সকলোখিনি হৈ থাকিব ন। বিহুৰ মানে ইয়াতে ৰেষ্ট ল'ব বিহুৰ গায়কসকল আহি মানুহখিনি আহি ইয়াতে খোৱা বোৱা ৰাতিলৈ পুৰা মানে আৰু খানা চলি থাকিব আজি দিনটো। আমাৰ কাৰণে চাহ আহি গ'ল, আমি সকলোৱে চাহ খাম। सबतके ভাল পা আমাৰ যিমান বোৱাৰী ছোৱালী আছে মোৰ ভাই ভনী ইয়াকে सबतके ভাল পা যিমান আলাই দুলাই আছে ইয়াকে ভাল পা ইয়াকে বিচাৰে। এজনকে এতিয়া আপোনালোকে আহিছে না সব গোটে আহি যাব ঘৰ ভৰ্তি হৈ যাব এই যাব তেতিয়া তিলৰ পিঠা। আজি মই আহিছো জাগি ভকত গাঁৱৰ দৈঙাল গাঁৱত। ইয়াতে মুকলি বিহু পাতিব আৰু এই মহিলাসকলে আয়োজন কৰিছে ইয়াত মুকলি বিহু আৰু ৰাতিলৈ বিহুৰ গীত ফাংচন আছে সকলো আৰু বিহু দলো আহিব। আপোনালোকে চাই থাকিব আজিৰ ভিডিঅ'টো আৰু সকলোকে মৰম দি যাব, তেওঁলোকে যেন আগুৱাই যাব পাৰে আজি মুকলি বিহুখন পাতিবলৈ। এতিয়া সকলো ওলাই আহিছে, সকলো আহি একেলগ হৈছেহি আৰু প্ৰথমে এতিয়া বন্তি প্ৰজ্বলন হ'ব, তাৰপিছত পতাকা উত্তোলন কৰিব আৰু লগতে এটা সমবেত সংগীত গাব সকলোৱে মিলি। নৃত্য গীত প্ৰতিযোগিতাৰে অনুষ্ঠিত কৰি অহা হৈছিল। আজি উক্ত বদলি প্ৰচলন যদিও আমি কৰিবলৈ নিৰ্মল বৰাদেৱক আমন্ত্ৰণ জনাইছিলোঁ, তেখেতৰ বিশেষ অসুবিধা হ'ব হেতু আমাৰ উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব নোৱাৰিব। সেয়েহে মাধৱ চন্দ্ৰ বৰাদেৱক আমি উক্ত দুটি কাৰ্যসূচী কৰিবলৈ অনুৰোধ ৰাখিছোঁ। উক্ত কাৰ্যসূচী অনুষ্ঠিত কৰাৰ আগতে আমি তেখেতক এখন পুৰাণজনী সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব কমিটিৰ সম্পাদিকা শ্ৰী মীনাক্ষী বৰুৱাদেৱে। ইয়াৰ লগে লগে আমি প্ৰধানমন্ত্ৰী আৰু সম্পাদিকাক উক্ত বন্তি প্ৰজ্বলন কাৰ্যসূচীলৈ তেখেতক আগবঢ়াই নিবলৈ অনুৰোধ ৰাখিলোঁ।
ক'ত যাওঁ ঘৰে ভাল আৰু কণ কণ ভাইটি ভণ্টি সাংস্কৃতিক সন্ধ্যাৰ সৈতে দুয়োখনি আমি আৰম্ভ কৰিবলৈ এয়া প্ৰস্তুত হৈছোঁ আৰু এতিয়া চিন্তা চৰ্চাটো সেই চিন্তা চৰ্চাটো হয়তো আমাৰ মনলৈ অহা নাইকিয়া আমি অত্যন্ত ভাগ্যৱান আমি গৌৰৱান্বিত আৰু যিসকল লোকে জননী কাৰণে তেওঁলোকৰ চৰম বলিদান ত্যাগ কৰিছে নিজৰ জীৱন ত্যাগ কৰিব লগা হৈছে আমি কেইজন এতিয়া সৰু ল'ৰা ছোৱালীখিনিৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা পতা হৈছে আৰু তেওঁলোকে আঁকিবলৈ ষ্টাৰ্ট কৰিছে চাই থাকিবচোন আজি কোনে ধুনীয়া চিত্ৰাংকন আঁকে আৰু কেনেকুৱা আঁকে এয়া সকলো ল'ৰা ছোৱালীয়ে নিজৰ কামত লাগি গৈছে আঁকিবলৈ তেওঁলোকে সময়ৰ কথা মই নাজানো নহয় আজি দঙিয়াল গাঁৱত মুকলি বিহু আছে আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া আছে ইয়াৰ মুখ্য আকৰ্ষণ আছে প্ৰাঞ্জল প্ৰতিম সংখ্যা আৰু কোন আহিব ববিতা দৈবাৰী আৰু প্ৰিয়ংকা চৌধুৰী আহিব আৰু আপোনালোকে সকলোৱে আজি বিহু প্ৰগ্ৰেমটো চাব पाँच मिनट कन्सिडर कर जल्दी टाइम मिनट कर दिया एक भाग गया कर हां 20 मिनट दे दे 20 मिनट हम 9 मिनट है गोसर दुहिसरा तोबा की गीत गाय आनु जोगबा की दुआ আজি দঙিয়াল গাঁৱৰ বিহুলৈ আহি প্ৰাঞ্জল প্ৰতিমক লগ পালোঁ এওঁক সকলোৱে চিনি পায়ে চাগৈ উজনিৰ পৰা নামলিলৈ তেওঁ এতিয়া বিহু প্ৰগ্ৰেমবিলাকে কৰি আছে আৰু তেওঁ ধুনীয়া গান গায়
কেনেকুৱা এইকেইদিন তোমাৰ মানে আহি আছে চলি আছে সকলোৰে বিহু শুভেচ্ছা থাকিল আমাৰ বাইদেউৰ ব্লগটো চাই থাকিব সাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু পাঞ্জল প্ৰতিমাকো মৰম দি যাব তেওঁ মোৰ মানে ভাগিনে হয় একচুৱেলি আৰু পিছত এদিন তেওঁৰ লগত মোৰ সাক্ষাৎকাৰ দিম তেওঁ মানে আপোনালোকে চাই থাকিব সকলোৱে অলপ আগতে হৈ যোৱা কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ এতিয়া উমেশ্বৰ বৰা শ্ৰী দধি শইকীয়া উমেশ্বৰ বৰা বিম্বেশ্বৰ বৰা বলুৰাম বৰা নুমল বৰা ৰজনী বৰা নীলাৰাম বৰা কৃষ্ণ বৰুৱা দীপেন গগৈ এইসকল জ্যেষ্ঠসকলক আমাৰ মঞ্চলৈ আহিব বহুত জনালো আৰু লগতে আমাৰ সংখ্যাৰ সময়ৰ আগতে হৈ যোৱা চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি পুৰস্কাৰসমূহ দিব ওলাইছো আমি সকলক যিসকল প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছিলে তেওঁলোকক আমি সভা ওচৰত মঞ্চত বিচাৰিছো মই প্ৰতিযোগিতাৰ নামসমূহ কৈ দিছো তোমালোকে মঞ্চৰ ওচৰলৈ আহা প্ৰথম চিত্ৰাংকন প্ৰতিযোগিতালৈ গৈছো প্ৰথম পুৰস্কাৰ লাভ কৰিছে শ্ৰী চাহিল বৰা দ্বিতীয় পুৰস্কাৰ শ্ৰী পল্লৱ প্ৰতিম বৰা তৃতীয় পুৰস্কাৰ শ্ৰী হিমাংশু শইকীয়া পালো কাহাজন প্ৰথম সুভাষ বৰা শ্ৰী অভিনৱ বৰুৱা শ্ৰী জুমন বৰা শ্ৰী সমীক্ষা শইকীয়া শ্ৰী মৃদুপৱন বৰা শ্ৰী কৈস্মিতা বৰা প্ৰথম পুৰস্কাৰ কবিতা আবৃত্তি দ্বিতীয় পুৰস্কাৰ শ্ৰী সমীক্ষা শইকীয়া কবিতা আবৃত্তি তৃতীয় পুৰস্কাৰ জুমন বৰা কবিতা আবৃত্তি পালানে দুটা পাইছা আৰ্ট কম্পিটিশ্যনৰ ফাৰ্ষ্ট পুৰস্কাৰ পাইছে আৰু কালাৰটো ক'বচোন কিমান ধুনীয়া লাগিছে মানে পুৰা নেচাৰেল চাহিল বৰাই পাইছে ন আমাৰ পাৰ্চিয়ে ড্ৰয়িং কৰিছিলে এয়া আমাৰ এতিয়া নাচনীৰ কাৰণে কপৌ ফুল ছিগি আছে ঘৰতে কপৌ ফুলপাহ হোৱাৰ কাৰণে নাচনীৰ খোপাত দিবলৈ ধুনীয়া হৈছে নব এইবাৰ নতুন লাগিছে অহা বছৰ ভাল হ'ব আৰু নাচনীৰ খোপাত এইজনী নাচনী খোপা বিহু মাৰিবলৈ আহিছো আমি বিহু মাৰিবলৈ আহিছো আমি ৰাংঘালী কিজনীক লৈ আহা আহা বিহু মাৰিবলৈ এতিয়া নাচা খোপাটো চাওঁ কপৌ ফুলপাহ হাঁহি দিয়ে মোৰ পিনে চাই তেনেকে হাঁহে নেকি ভালকে ইমান ধুনীয়া লাগিছে
শিৱবলীয়া ৰাইজ গাঁৱৰ সমূহ জ্যেষ্ঠ সন্মানীয় শ্ৰদ্ধাৰ ব্যক্তিসকল ডঙিয়া গাঁও মহিলা সমাজৰ উদ্যোগত আজি দ্বাদশ বাৰ্ষিক মুকলি বিহু সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীৰ বৰ্তমান আমি বিয়লিৰ চতুৰ্থ কাৰ্যসূচীত উপনীত হৈছোহি জয়ে জয়তে আমি চতুৰ্থ কাৰ্যসূচীটো আৰম্ভ কৰিব ওলাইছোঁ ডঙিয়া সমাজত ডঙিয়া গাঁও মহিলা ব্যক্তিসকলক বিহুৰ ওলগ তথা এটি সন্মান যাচি আহিছে সেয়েহে আজি আমি জ্যেষ্ঠসকলক এটি সন্মান যাচিব বিচাৰিছোঁ প্ৰথমেই মই সন্মান যাচিব বিচাৰিছোঁ গাঁৱৰ জ্যেষ্ঠ সন্মানীয় শ্ৰদ্ধাৰ ব্যক্তি শ্ৰী ফণীধৰ বৰাদেৱক এখন গোলাম গামোচাৰে আদৰণি জনাব শ্ৰী ধন বৰাই শ্ৰী বলোৰাম বৰাদেৱক তেখেতক এখন গোলাম গামোচাৰে আদৰণি জনাব শ্ৰী শুন্তি বৰাই জনাইছোঁ শ্ৰী বলোৰাম বৰাদেৱক এখন গোলাম গামোচাৰে আদৰণি জনাব বলোৰাম বৰাদেৱলৈ আমাৰ অশেষ সাদৰ বৰ্তমান আমাৰ তেখেতসকলৰ এই চাৰিজন ব্যক্তি আমি বৰ্তমান আমাৰ মঞ্চত উপৱিষ্ট হোৱা দেখা পাইছোঁ আৰু তেখেতসকলক শ্ৰদ্ধাও জনাইছোঁ ইয়াৰ পিছতে আমি গাঁৱৰ মহিলাসকলক শ্ৰদ্ধা জনাব বিচাৰিছোঁ তেখেতক এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰেখা বৰাই ইয়াত নহয় গোটেই অসমবৰ্ষে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছিলে এই চেগতেই আমি সেই মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল তেখেতসকলক তাৰ লগতে গত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আমাৰ গাঁৱৰ এগৰাকী যুৱতীয়ে উত্তীৰ্ণ হৈছিল তেওঁকো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেওঁলোক হৈছে চিমি বৰা কাকু বৰুৱা দেৱজিৎ বৰা আৰু ছাত্ৰ ছাত্ৰীয়ে আমাৰ গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে আমি তেওঁলোককো এই চেগতে এটি সন্মান যাচিব বিচাৰিছোঁ তেওঁলোকক এখন গোলাম গামোচাৰে আমি সন্মান যাচিম প্ৰথমে আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ লেটাৰ মাৰ্কছ সহ উত্তীৰ্ণ হোৱা ফাৰ্ষ্ট ডিভিজন লেটাৰ মাৰ্কছ সহ উত্তীৰ্ণ হোৱা শ্ৰী চিমি বৰাক এখন গোলাম গামোচাৰে আদৰণি কৰিব বিচাৰিছোঁ তেওঁক আদৰণি জনাব শ্ৰী কবিতা শইকীয়া বৰাই ডেকা ইয়াৰ পিছতেই মেট্ৰিকত শিক্ষাৰ্থীৰে ফাৰ্ষ্ট ডিভিজনৰ উত্তীৰ্ণ হৈছে তেওঁ হৈছে কাকু বৰুৱা কৃষ্ণা বৰুৱা তেওঁক এখন গোলাম গামোচাৰে আদৰণি জনাব শ্ৰী ৰুমা বৰাই ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ শ্ৰী দেৱজিৎ বৰাই ছেকেণ্ড ডিভিজন পাইছে কিন্তু তেওঁ এখন পেপাৰত লেটাৰ মাৰ্কছো পাইছে তেওঁ আমাৰ গাঁৱলৈ সুখ্যাতি কঢ়িয়াই আনিছে তেওঁক আমাৰ এখন গোলাম গামোচাৰ আদৰণি জনাব জাহ্নৱী বৰাই যোৱা বছৰ আমাৰ গাঁৱলৈ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই আনিছিল। তেওঁক এখন ফুলাম গামোচাৰে এই সুবিধাতে আমি আদৰণি জনাব বিচাৰিছোঁ। তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনাব মা ধন বৰাই। কুকি বৰুৱা আৰু কৌশিক বৰুৱা ককায়েক ভৈনীয়েক, তেওঁলোক দুয়ে একেলগে আমাৰ গাঁৱলৈ সুখ্যাতি অৰ্জন কৰি আনিছিলে। তেওঁক আমি এই চেগত এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। তেওঁক আদৰণি জনাব শ্ৰী পপী বৰাই। হেল্ল' ফ্ৰেণ্ডছ, মই আজি আহিছোঁ নগাঁও মানে জাগি ভকত গাঁও দৰঙিয়াল গাঁৱত দৰঙিয়াল গাঁৱত আহিছোঁ। ইয়াতে আহিছোঁ, বিহু ফাংচন আছে ইয়াতে। আমাৰ ভাগিনেও গান গাব, এতিয়া মুকলি বিহু হৈ আছে আৰু এওঁক লগ পালোঁ। এওঁৰো আছে বোলে মানে ইউটিউব চেনেল, এওঁৰো আছে মোৰো আছে। আপোনালোকে ফ'ল' কৰিব, এওঁটো কৈ দিব আৰু মোকো ফ'ল' কৰিব। মিছেছ ৰিণী দাস নামত মোৰ ইনষ্টাগ্ৰামত আছে। আৰু আপোনালোকে কোনে কোনে বিহু চাব আহিব ইয়ালৈ আহক, দৰঙিয়াল গাঁৱত আমি একেলগে সকলোৱে নাচিম, হয়নে? মই কৈ আছোঁ গুচি যাবা নেকি? ঠিক আছে। মই ভকত গাঁৱলৈ আহি ৰিণী দাসক লগ পালোঁ। তেওঁ মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত পাই থাকোঁ। আজি ৰিয়েলত দেখা পাই গ'ল, ৰিয়েলত দেখা পালোঁ আৰু বহুতেই ভাল লাগিছে তেওঁ লগ পায়ে। মানে আমি একেলগে নাচিম ইয়াতে। মুকলি বিহুত নাচিম, আপোনালোকে চাই থাকিব। আপোনালোকে আহিব ওচৰত যদি, আৰু আমাক ফ'ল' কৰিব দুইজনীকে। হয়, ঠিক আছে। আৰু আপোনালোকে চাব ভিডিঅ', নতুন নতুন ভিডিঅ' পাই থাকিব। আজি বহুত ভিডিঅ' বনাব।